নমস্কাৰ আজি হৈছে 18 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ প্ৰস্তুত হল লাখপতি বাইদেউৰ তালিকা এই তালিকাত আছে নেকি আপোনাৰ নাম কেনেকৈ চাব আহক সবিশেষ জানিলো প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা আৰু বৰ্তমানলৈকে বাছি উলিওৱা হৈছে 32,29,290 গৰাকী লাখপতি বাইদেউ আৰু দুটা পৰ্যায়ৰ ভেৰিফিকেশনৰ পিছত বাছি উলিওৱা হৈছে লাখ লাখ মহিলা আৰু 30 লাখ মহিলাৰ একাউণ্টত শীঘ্ৰে সোমাব 10,000 কোটি টকা আৰু 30 লাখ মহিলাৰ একাউণ্টত চৰকাৰে পোনপটীয়াকৈ সোমাই দিব 10,000 টকা আৰু এই ধনৰাশি উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছে চৰকাৰে আৰু এতিয়াও চলি আছে ভেৰিফিকেশনৰ কাম আৰু শীঘ্ৰে বেংক একাউণ্টত জমা ধন প্ৰদানৰ দিন ঘোষণা কৰা হ'ব আৰু স্বনিৰ্ভৰশীল মহিলাসকলৰ উৎপাদিত সামগ্ৰীৰ বজাৰ প্ৰদানৰ চিন্তা চৰ্চা আৰু ইতিমধ্যে প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা বৰ্তমানলৈকে বাছি উলিওৱা হৈছে 32,29,290 গৰাকী লাখপতি বাইদেউ এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাক লৈ চৰকাৰৰ ডাঙৰ ঘোষণা 80% লাভ কৰা ছাত্ৰ ছাত্ৰীয়ে এইবাৰ পাব স্কুটি অহা বৰ্ষৰ পৰাহে কাৰ্যকৰী হ'ব এই সিদ্ধান্ত আৰু মাজুলীত এই ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ আমি খবৰটো আকৌ জনাম যে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাক লৈ চৰকাৰৰ ডাঙৰ ঘোষণা 80% লাভ কৰা ছাত্ৰ ছাত্ৰীয়ে পাব এইবাৰ স্কুটি আৰু অহা বৰ্ষৰ পৰাহে কাৰ্যকৰী হ'ব এই সিদ্ধান্ত আৰু মাজুলীত উপস্থিত হৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে এই ঘোষণা কৰে এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো ই ৰিক্সাক লৈ পুনৰ কঠোৰ প্ৰশাসন পৰিবহণ বিভাগে ই ৰিক্সাৰ বিৰুদ্ধে চলাইছে জোৰদাৰ অভিযান যিকোনো মুহূৰ্ততে জব্দ হ'ব পাৰে আপোনাৰ ই ৰিক্সাখন আৰু নিয়ম উলংঘা কৰা ই ৰিক্সাৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা বঙাইগাঁৱত ই ৰিক্সাৰ বিৰুদ্ধে চলিছে অভিযান আৰু প্ৰশাসনে বান্ধি দিলে কেইবাটাও নিয়ম ই ৰিক্সা চালকলৈ সতৰ্কবাণী এইবাৰ জিলা প্ৰশাসনৰ 17 আৰু 117 নং ৰাষ্ট্ৰীয় ঘাইপথত চলিব নোৱাৰিব ই ৰিক্সা আৰু পুৰণি বঙাইগাঁৱৰ পৰা উত্তৰ হালমাৰা হৈ অভয়পুৰী দেওহাটী তিনিআলিলৈ বন্ধ ই ৰিক্সাৰ চলাচল অত্যাধিক কুঁৱলীত দুৰ্ঘটনাৰ সম্ভাৱনা থকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো ই ৰিক্সাক লৈ পুনৰ কঠোৰ প্ৰশাসন পৰিবহণ বিভাগে ই ৰিক্সাৰ বিৰুদ্ধে চলাইছে জোৰদাৰ অভিযান যিকোনো মুহূৰ্ততে জব্দ হ'ব পাৰে আপোনাৰ ই ৰিক্সাখন আৰু নিয়ম উলংঘা কৰা ই ৰিক্সাৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা বঙাইগাঁৱত ই ৰিক্সাৰ বিৰুদ্ধে চলিছে অভিযান আৰু প্ৰশাসনে বান্ধি দিলে কেইবাটাও নিয়ম ই ৰিক্সা চালকলৈ সতৰ্কবাণী এইবাৰ জিলা প্ৰশাসনৰ 17 আৰু 117 নং ৰাষ্ট্ৰীয় ঘাইপথত চলিব নোৱাৰিব ই ৰিক্সা আৰু পুৰণি বঙাইগাঁৱৰ পৰা উত্তৰ হালমাৰা হৈ অভয়পুৰী দেওহাটী তিনিআলিলৈ বন্ধ ই ৰিক্সাৰ চলাচল অত্যাধিক কুঁৱলীত দুৰ্ঘটনাৰ সম্ভাৱনা থকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা এই মুহূৰ্তত জনাইছো আজিৰ পঞ্চম নম্বৰ খবৰটো নতুন বছৰত BSNLৰ ধামাকা 1,198 টকাত এবছৰৰ বাবে লাভ কৰিব ইণ্টাৰনেট সেৱা আৰু নতুন বছৰত BSNLৰ নতুন ধামাকা ভাৰতৰ টেলিকম খণ্ডত আৰম্ভ হ'ব নতুন বিপ্লৱ আৰু মাত্ৰ 1,198 টকাতে BSNLে এবছৰৰ বাবে আগবঢ়াব ইণ্টাৰনেট সেৱা চিন্তিত হৈ পৰিছে এতিয়া এয়াৰটেল জিঅ' আৰু VI ইতিমধ্যে 1 কোটিৰো অধিক গ্ৰাহকে পৰ্ট কৰিছে BSNL লৈ আৰু মোবাইল টাৱাৰৰ অবিহনে কাম কৰাৰ বাবে পৰীক্ষণ সম্পূৰ্ণ কৰিছে BSNLে আৰু ডাইৰেক্ট টু ডিভাইচ সেৱা উপগ্ৰহ পৰীক্ষণ কৰিছে BSNLে আৰু স্যাটেলাইট ফোনৰ দৰে কাম কৰিব এবাৰ নতুন প্ৰযুক্তিয়ে সিম কাৰ্ড বা নেটৱৰ্ক অবিহনে কৰিব পাৰিব ভিডিঅ' আৰু অডিঅ' আৰু ভিডিঅ' কল আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ অৰুণোদয় আঁচনিৰ আবেদনৰ বাবে কি যোগ্যতা লাগিব এতিয়া কোনে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু কোনসকল যোগ্য হিতাধিকাৰীয়ে আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিত অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ বিশেষ প্ৰক্ৰিয়াৰে নিৰ্বাচিত হ'ব অৰুণোদয়ৰ হিতাধিকাৰীসকল আৰু 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব অৰুণোদয় হিতাধিকাৰী সভা আৰু অৰুণোদয় পাই থকা হিতাধিকাৰীও গাঁও পঞ্চায়ত কৰিব লাগিব আবেদন আৰু অৰুণোদয় এতিয়া কোনে পাব অৰুণোদয় পাবৰ বাবে
লাগিব এখন বৈধ ৰেচন কাৰ্ড আৰু তালিকা সম্পূৰ্ণ হোৱাৰ আগমুহূৰ্তলৈকে ৰেচন কাৰ্ড দাখিল কৰিলেও অৰুণোদয়ৰ বাবে বিবেচিত হ'ব আপুনি। অৰুণোদয় আঁচনিত বিধৱা মহিলাক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হ'ব আৰু বিবাহ বিচ্ছেদিত মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব। যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হ'ব অৰুণোদয় আঁচনিখনত, আৰু যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালচি, কুষ্ঠৰোগী আছে সেইসকলক অগ্ৰাধিকাৰ দিয়া হ'ব এই আঁচনিখনত। আৰু বৃদ্ধাশ্ৰমত থকা মহিলা, বৃদ্ধা, ভিক্ষা খুজি খোৱা লোককো দিয়া হ'ব অগ্ৰাধিকাৰ, আৰু সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাকো দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা।